আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল অসমক অবৈধ বিদেশীৰ আগ্ৰাসনৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে ভাৰত বাংলাদেশ সীমান্ত ছীল কৰাৰ লগতে সীমান্তৰ স্পৰ্শকাতৰ নদীসমূহত চোকা নিৰীক্ষণ অব্যাহত আছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। অহা ২ অক্টোবৰৰ পৰা ৰূপায়ণ হ'বলগীয়া অৰুণোদয় আঁচনিৰ অধীনত বিধৱা মহিলাসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব বুলি বিত্তমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। জলপথেৰে পৰিবহণ সুচল কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ জলপথত চলোৱা খনন সম্পূৰ্ণ হৈ উঠিছে বুলি কেন্দ্ৰীয় পথ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ প্ৰকাশ। অসমত কভিডত আৰোগ্য হোৱা লোকৰ সংখ্যা প্ৰায় ৫৭,০০০লৈ বৃদ্ধি, ২২,৭৩৩ জন চিকিৎসাধীন। আৰু তিনিচুকীয়া জিলাৰ বাগজানৰ অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত সংঘটিত জুই নুমুৱাৰ দিশত বিশেষজ্ঞৰ দলটোৰ ভালেখিনি অগ্ৰগতি লাভ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অসমক অবৈধ বিদেশীৰ আগ্ৰাসনৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ভাৰত বাংলাদেশ সীমান্ত ছীল কৰাৰ লগতে সীমান্তৰ স্পৰ্শকাতৰ নদীপথসমূহত উপযুক্ত প্ৰযুক্তিৰ সহায়ত চোকা নিৰীক্ষণ ব্যৱস্থা কৰিছে। তেওঁ অসমৰ সীমান্ত অঞ্চলেৰে যাতে কোনো বিদেশী নাগৰিক প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তৱৰ্তী এলেকাৰ ৰাইজক জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। মৈত্ৰী আঁচনিৰ অধীনত কালি ধুবুৰী আৰু গোলকগঞ্জ থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মাৰ্ট পুলিচৰ ধাৰণাৰে অনুপ্ৰাণিত হৈ ৰাজ্য চৰকাৰে আৰক্ষী আৰু জনসাধাৰণৰ মাজত ব্যৱধান হ্ৰাস কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাৰ সফলতা স্বৰূপে জনসাধাৰণৰ মনত আৰক্ষীৰ ভাৱমূৰ্তি সলনি হৈছে। তেওঁ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানেৰে তেওঁলোকক সুৰক্ষিত অনুভৱ কৰোৱা আৰু তাৰ জৰিয়তে এটা শক্তিশালী গণতান্ত্ৰিক বাতাবৰণ অটুট ৰখাৰ বাবে আৰক্ষী বাহিনীক কাম কৰিবলৈ আহ্বান জনায়। কোভিডসৃষ্ট পৰিস্থিতিত অসম আৰক্ষীৰ ৭০,০০০ বিষয়া কৰ্মচাৰীয়ে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। অহা ২ অক্টোবৰৰ পৰা ৰূপায়ণ হ'বলগীয়া ৰাজ্য চৰকাৰৰ অভিলাষী অৰুণোদয় আঁচনিখনৰ অধীনত বিধৱা মহিলাসকলক উচ্চ অগ্ৰাধিকাৰ দিয়া হ'ব। বিত্তমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বিধৱা মহিলাসকলৰ পাছতে দিব্যাংগ মহিলা, অকলশৰীয়াকৈ থকা মহিলা আৰু পৰিয়াল চলোৱা মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। চলিত মাহৰ পৰাই বিভিন্ন জিলাত হিতাধিকাৰী তালিকা প্ৰস্তুত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ পুনৰ কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিটো সমষ্টিত ১৫ লাখ পৰিয়াল উপকৃত হ'ব। ৰাজ্যখনৰ ১৯ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি উল্লেখ কৰি ড শৰ্মাই কয় যে প্ৰতিটো সমষ্টিতে ২০ আগষ্টৰ ভিতৰত স্থানীয় বিধায়কৰ নেতৃত্বত বৈঠক অনুষ্ঠিত কৰি আঁচনিৰ ৰূপায়ণৰ দিশটো আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে অৰুণোদয় আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰতি মাহে ৮৩০ টকাকৈ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় পথ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে জলপথেৰে সুচল পৰিবহণৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ জলপথত চলোৱা খনন সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জলপথেৰে যাত্ৰীৰ আহ-যাহৰ উপৰিও বয় বস্তু অনা নিয়া কৰাটো সম্ভৱ হৈ উঠিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে কালি মণিপুৰৰ ১৩টা ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ উত্তৰ পূৰ্বাঞ্চলত ৰাজহুৱা পৰিবহণ ক্ষেত্ৰত কম খৰচী তথা পৰিৱেশ অনুকূল বিকল্প ইন্ধন ব্যৱহাৰৰ বিষয়টোক গুৰুত্ব আৰোপ কৰাৰ লগতে ইম্ফলকো জলপথেৰে সংলগ্ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ পৰিবহণৰ ক্ষেত্ৰত কেন্দ্ৰই কেইবাটাও প্ৰকল্প গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উন্নয়নমূলক প্ৰকল্প ক্ষীপ্ৰভাৱে ৰূপায়ণ কৰাৰ নিৰ্দেশ দিছে বুলি উল্লেখ কৰি শ্ৰী গাডকাৰীয়ে কয় যে মণিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে মণিপুৰত অতি সোনকালে কহিমাৰ পৰা ইম্ফললৈ ২,৬৬৩ কোটি টকা ব্যয় সাপেক্ষ ৪টা লেনযুক্ত পথ নিৰ্মাণৰ প্ৰকল্প ৰূপায়ণ কৰা হ'ব। ইয়াৰ উপৰিও ৰাজ্যখনৰ জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থা তথা যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ভালেসংখ্যক পথ প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে। অসমত কৰোনাৰ সংক্ৰমণ এতিয়াও অব্যাহত আছে আৰু আক্ৰান্তৰ সংখ্যা ৭৯,৬৬৭লৈ বৃদ্ধি পাইছে। আনহাতে এতিয়ালৈকে সুস্থ হৈ উঠা ৫৬,৭৩৪ জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ৰাজ্যখনত বৰ্তমান ২২,৭৩৩ জন লোক চিকিৎসাধীন হৈ আছে। স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰিছে যে কালিৰ দিনটোত ৰাজ্যত ২,৭৯২ জন লোক কভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা ১,৫১৯ জনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ
458 জন, কাছাৰ জিলাৰ 227 জন, ডিব্ৰুগড় জিলাৰ 225 জন আৰু কামৰূপৰ 195 জন আছে। আনহাতে ৰাজ্যত যোৱা 24 ঘণ্টাত 8 জন কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটে। ইয়াকে লৈ ৰাজ্যখনত ইতিমধ্যে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 197 হৈছেগৈ। ইফালে ৰাজ্যখনত কোভিডত আক্ৰান্তৰ হাৰ 5.6% হৈছে। কোকৰাঝাৰত কালি নিশা আৰু এজন লোকৰ কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হয়। ইয়াকে ধৰি জিলাখনত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি পালে। ইপিনে যোৱা 24 ঘণ্টাত জিলাখনত 30 জন লোকৰ দেহত নতুনকৈ এই ৰোগৰ উপস্থিতি ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা 1107 হৈছেগৈ। ইয়াৰে 775 জনক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। সম্প্ৰতি জিলাখনত আক্ৰান্ত ৰোগীৰ সংখ্যা 262 জন। নলবাৰীত যোৱা 24 ঘণ্টাত পুনৰ 61 জন লোক কোভিড-19ত আক্ৰান্ত হৈছে। ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা 1690 হৈছেগৈ। ইয়াৰে 1193 গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে আৰু 493 জন লোক চিকিৎসাধীন হৈ আছে। বাক্সা জিলাত নতুনকৈ 26 জন লোকৰ দেহত কোভিড-19 ধৰা পৰাৰ পাছত জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা 985লৈ বৃদ্ধি পালে। জিলাখনৰ 612 জন লোক সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ বিপৰীতে 369 জন লোক চিকিৎসাধীন হৈ আছে। আনহাতে জিলাখনত এতিয়ালৈকে কোভিড-19ত আক্ৰান্ত হৈ 4 জন লোকৰ মৃত্যু হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। কামৰূপৰ জিলাত যোৱা 24 ঘণ্টাত 231 জন লোক কোভিডত আক্ৰান্ত হৈছে। জিলাখনত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা 1396। ইপিনে কালিৰ দিনটোত জিলাখনত 108 জন লোক সুস্থ হৈ ঘৰলৈ উভতে। ফলত সুস্থ হোৱা লোকৰ সংখ্যা 2581লৈ বৃদ্ধি পাইছে। মাজুলীত পুনৰ 9 জন লোকৰ শৰীৰত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। জিলাখনত এই পৰ্যন্ত আক্ৰান্ত লোকৰ সংখ্যা 232লৈ বৃদ্ধি পাইছে। ইয়াৰে 128 জন সুস্থ হৈ ঘৰলৈ উভতিছে। লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত কালি 21 জন বিষয়া কৰ্মচাৰী কোভিড পজিটিভ বুলি চিনাক্ত হৈছে। জিলাখনত 1836 জন লোক এই ৰোগত আক্ৰান্ত হৈছে যদিও ইয়াৰে 1013 জনে আৰোগ্য লাভ কৰিছে। ধুবুৰী জিলাত যোৱা 24 ঘণ্টাত 87 জন লোকৰ শৰীৰত কোভিডৰ সংক্ৰমণ ধৰা পৰাত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 2081লৈ বৃদ্ধি পাইছে। ইয়াৰে 435 জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 1603 জন সুস্থ হৈ উঠিছে। জিলাখনত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ 5 জন লোকৰ মৃত্যু হৈছে। মৰিগাঁও জিলাত কালিৰ দিনটোত 34 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। জিলাখনৰ 1026 জন লোকৰ দেহত কালি ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অৰুণাচল প্ৰদেশত কোভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ 66.93%লৈ বৃদ্ধি পাইছে। এতিয়ালৈকে ৰাজ্যখনত 1027 জন ৰোগী সুস্থ হৈ উঠিছে। আনহাতে বৰ্তমান 888 জন চিকিৎসাধীন হৈ আছে। 14 জন নিৰাপত্তাৰক্ষীকে ধৰি 43 জন নতুনকৈ কোভিডত আক্ৰান্ত হোৱাৰ ৰাজ্যখনত মুঠ কোভিড ৰোগীৰ সংখ্যা 2701লৈ বৃদ্ধি পাইছে। নতুনকৈ আক্ৰান্তসকলৰ 10 জন ইটানগৰ আৰু পশ্চিম কামেং জিলাৰ, 5 জন নামনি দিবাং উপত্যকাৰ, 4 জন চাংলেং, 3 জনকৈ টামাঙৰ, উত্তৰ সোণহিৰি আৰু পূব চিয়াঙৰ, আনহাতে 2 জন লেপাৰাডাৰ আৰু পাপমপাৰেৰ। এতিয়ালৈকে ৰাজ্যখনত 5 জন লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে। আনহাতে 1,24,786 জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে। মেঘালয়ত যোৱা 24 ঘণ্টাত 44 জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। বৰ্তমান ৰাজ্যখনত 733 জন চিকিৎসাধীন হৈ আছে আৰু 679 জন আৰোগ্য লাভ কৰিছে। এতিয়ালৈকে ৰাজ্যখনত 43,872 জনৰ নমুনা পৰীক্ষা কৰা হৈছে। ত্ৰিপুৰাত যোৱা 24 ঘণ্টাত 143 জন লোকৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰাৰ পৰাত ৰাজ্যখনত মুঠ কোভিড ৰোগীৰ সংখ্যা 7204লৈ বৃদ্ধি পালে। মেঘালয়ত যোৱা 24 ঘণ্টাত 44 জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হোৱাত ৰাজ্যখনত মুঠ কোভিড ৰোগীৰ সংখ্যা 1418লৈ বৃদ্ধি পালে। কালি আক্ৰান্তসকলৰ 44 জনৰ ভিতৰত 40 জন পূব খাচী পাহাৰ জিলাৰ। এতিয়ালৈকে 679 জন লোক আৰোগ্য হৈ উঠাৰ বিপৰীতে 733 জন চিকিৎসাধীন হৈ আছে। ইপিনে মণিপুৰত যোৱা 24 ঘণ্টাত 118 জন নতুনকৈ কোভিডত আক্ৰান্ত হোৱাত মুঠ কোভিড ৰোগীৰ সংখ্যা 4687লৈ বৃদ্ধি পাইছে। কালি আক্ৰান্তসকলৰ ভিতৰত 24 জন কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ। এতিয়ালৈকে 2734 জন সুস্থ হৈ উঠিছে আৰু 1936 জন চিকিৎসাধীন হৈ আছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে 17 জন লোকৰ মৃত্যু হৈছে। ভাৰতত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 72% অতিক্ৰম কৰিছে। যোৱা 24 ঘণ্টাত ভাৰতত প্ৰায় 58,000 লোক সুস্থ হৈ ঘৰলৈ উভতিছে। ইয়াকে লৈ দেশত এতিয়ালৈকে 19,19,000ৰো অধিক লোক আৰোগ্য হৈ উঠিছে। ভাৰতত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ 50,000 লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে দেশত কোভিডৰ মৃত্যুৰ হাৰ 1.92%।
এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন সংগীতা শৰ্মাৰ পৰা। গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতত আজি ভিন ভিন বাতৰিক মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। দৈনিক অসম কাকতে ৫৮তে থমকিছে মিছন 100 শিৰোনামেৰে সমাগত বিধানসভা নিৰ্বাচনত বিজেপিৰ আসন দখলৰ প্ৰস্তুতি সংক্ৰান্তীয় বাতৰি বিস্তৃতভাৱে আজিৰ প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে শীতত দুগুণে মাৰাত্মক হৈ আহিব কভিড শিৰোনামেৰে আজিৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। মিত্ৰতাৰ সূত্ৰ অনুসৰি বিধানসভা নিৰ্বাচনত বিজেপিয়ে অগপক ৪০টা সমষ্টি এৰি দিব লাগিব। এই সংক্ৰান্তত অগপই বিচাৰিছে ৪০টা সমষ্টি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি পৰিৱেশন কৰিছে। দৈনিক জনভূমি কাকতে গৰিষ্ঠ সংখ্যকৰে বিদ্যালয় খোলাৰ বিৰোধিতা শিৰোনামেৰে দেশৰ ২৫২খন জিলাত অনলাইনযোগে চলোৱা সমীক্ষাৰ বিষয়ে প্ৰকাশিত বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে NSCNে ৰাজহুৱা কৰিলে ৫ বছৰৰ পূৰ্বে স্বাক্ষৰিত নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট শীৰ্ষক বাতৰিক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বাঘজানৰ তৈলখাদত অইলৰ বিয়পি স্থাপন ৪৮ ঘণ্টাৰ ভিতৰত জুই নুমুৱাৰ আশা। এই বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন কাকতে প্ৰথম পৃষ্ঠাত অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে প্ৰসিদ্ধ শাস্ত্ৰীয় কণ্ঠশিল্পী পণ্ডিত যশৰাজৰ বিয়োগ, পঞ্চম মানলৈ বাধ্যতামূলক হ'ব মাতৃভাষা, ৫ মাহৰ পিছত পুনৰ আৰম্ভ স্বাভাৱিক জীৱন যাত্ৰা, গুৱাহাটীত নিশা ৯ বজালৈ খুলিল পথৰ দুয়োকাষৰ দোকান, আজিৰে পৰা কোভিডৰ নীতি নিৰ্দেশনা মানি ভাদমহীয়া নাম প্ৰসংগৰে মুখৰিত হ'ব সত্ৰ নামঘৰ ইত্যাদি। এয়াই আছিল আজি প্ৰকাশিত দৈনিক বাতৰি কাকতৰ মুখ্য বাতৰিৰ চমু অৱলোকন। পৰৱৰ্তী বাতৰি ভাস্বতী চক্ৰৱৰ্তীৰ পৰা। ধন্যবাদ সংগীতা শৰ্মা। তিনিচুকীয়া জিলাৰ বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ গেছ খাদত সংঘটিত জুইকুৰা নুমুৱাৰ দিশত অভিযানকাৰী দলটোৱে ভালেখিনি অগ্ৰগতি লাভ কৰিছে। কালি পুৱাৰ ভাগত গেছ আৰু জুই নিৰ্গত হৈ থকা বাঘজানৰ BGR ৫ নম্বৰ কূপটোত বিশেষজ্ঞৰ দলে BPO স্থাপন কৰিবলৈ সক্ষম হয়। এই BPO স্থাপনৰ দ্বাৰা আৰু ইয়াৰ সৈতে সংযুক্ত লাইনসমূহত একেৰাহে পানী ছটিয়াই শীতল কৰি ৰখা হৈছে। কূপটোৰ জুইকুৰা ২ এদিনতে নিৰ্বাপিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ২৭ মে'ত অইল ইণ্ডিয়া লিমিটেডৰ এই গেছ কূপটোত অধিক চাপত গেছ নিৰ্গত হোৱাৰ কেইদিনমানৰ পাছতে যোৱা ৯ জুনত বিস্ফোৰণ সংঘটিত হৈ অগ্নিকাণ্ডৰ সূচনা হৈছিল। বিভিন্ন দেশৰ পৰা অহা কাৰিকৰী বিশেষজ্ঞৰ লগতে অইল ইণ্ডিয়া লিমিটেড আৰু ONGCৰ বিশেষজ্ঞৰ দলে জুই নুমুৱাবৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। ইফালে ডুমডুমা আৰু তিনিচুকীয়া ৰাজহ চক্ৰৰ অধীনৰ ২৭৫৬টা পৰিয়ালৰ ইতিমধ্যে ক্ষয় ক্ষতিৰ মূল্যায়ন কৰা হৈছে বুলি অইলে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ ২৩৭ সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব। ডিফুৰ ছেছন হলত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখন পৰিষদৰ অধ্যক্ষ লংকি টিমুঙে আহ্বান কৰিছে। পৰিষদৰ বিধায়িনী বিভাগৰ কৰ্তৃপক্ষই COVID-19ৰ নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি ছেছন হলত সাংবাদিকৰ উপস্থিতি হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে নগৰ বন আঁচনি ৰূপায়ণৰ বাবে ইটানগৰক বাছনি কৰিছে। দেশৰ ২০০খন চহৰত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ ব্যৱস্থাত বনাঞ্চল গঢ়ি তোলাৰ উদ্দেশ্যে মন্ত্ৰালয়ে এই আঁচনিখন মুকলি কৰে। এই আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিদ্যালয় চৌহদৰ নিৰ্বাচিত স্থানত গছপুলি ৰোপণ কৰিব আৰু বছৰৰ শেষত তেওঁলোকৰ বাসগৃহৰ চৌহদত নতুন গছপুলি ৰোপণ কৰিব। মন্ত্ৰালয়ে চলিত বছৰত ১০০০ বিদ্যালয়ক এই আঁচনিৰ অধীনত সামৰি লোৱাৰ পৰিকল্পনা কৰিছে। ২০২৪-২৫ বৰ্ষৰ ভিতৰত ৫,০০০ বিদ্যালয়ক এই আঁচনিৰ দ্বাৰা সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰৰ অধ্যক্ষতাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে অনুষ্ঠিত বৈঠকত ভাগ লৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই বছৰৰ শেষৰ ফালে সমগ্ৰ ৰাজ্যখনতে ১২ লাখ গছপুলি ৰোপণ কৰাৰ আশ্বাস দিয়ে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি অহা ২৪ ঘণ্টাত ৰাজ্যৰ কেতবোৰ অঞ্চলত আকাশ ডাৱৰীয়া হৈ থাকিব যদিও কোনো কোনো ঠাইত দুই এজাক বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত অঞ্চলটোৰ তাপমাত্ৰা সৰ্বোচ্চ ৩২ ডিগ্ৰী আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। অসমক অবৈধ বিদেশীৰ আগ্ৰাসনৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ লগতে সীমান্তৰ স্পৰ্শকাতৰ নদীসমূহত চোকা নিৰীক্ষণ অব্যাহত আছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। অহা ২ অক্টোবৰৰ পৰা ৰূপায়ণ হ'বলগীয়া অৰুণোদয় আঁচনিৰ অধীনত বিধৱা মহিলাসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব বুলি বিত্তমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। জলপথেৰে পৰিবহণ সুচল কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ জলপথত চলোৱা খনন সম্পূৰ্ণ হৈ উঠিছে বুলি কেন্দ্ৰীয় পথ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ প্ৰকাশ। আৰু অসমত কভিডত আৰোগ্য হোৱা লোকৰ সংখ্যা প্ৰায় ৫৭,০০০লৈ বৃদ্ধি, ২২,৭৩৩ জন চিকিৎসাধীন। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। নমস্কাৰ।
হ'ব।